Hello everyone, Assalamu alaikum. Welcome to my channel Naz Vlog. আজি মই বিৰিয়ানী ৰেচিপি এটা বনাই লৈছোঁ। বিৰিয়ানী কাৰণে ইয়াত মই আপোনাৰ চিকেন লৈছোঁ। চিকেনত আদা নহৰু মিক্স কৰি দিছোঁ। লগতে মই এতিয়া নিমখ দি আছোঁ ইয়াত। লগতে জিৰা গুড়ি দিলোঁ। হালধি পাউডাৰ দিছোঁ। ধনিয়া দিলোঁ। জলকীয়া গুড়ি দিলোঁ ইয়াত। গৰম মছলা এটা তাতে দি দিব লগতে ভালকৈ। ব্লেক পেপাৰ দিছোঁ। এইটোৰ লগত বিৰিয়ানী মছলা আপুনি দিব লাগিব। বিৰিয়ানী যিহেতু বনাইছোঁ বিৰিয়ানী মছলাও লগত দিব লাগিব। এইটো মই দৈ দিছোঁ। এইটো মিঠা দৈ হয়। বিৰিয়ানী বনাত আপুনি দৈ দিব লাগে। দৈ দিলোঁ। লগতে এটা আলুখিনিও দি দিলোঁ। কাটি ৰাখিছিলোঁ ধুই পেলাই। এই আলু দিলোঁ। এটা টমেটো দিছোঁ। ওপৰতে আপুনি গোল নেমু ৰস চেপি দিব লাগে। লগত গোল নেমু ৰস চেপি দিলোঁ। এইখিনিতে মই ভালদৰে মিক্স কৰি লৈছোঁ। মিক্স কৰি মই পিঁয়াজখিনি যিখিনি আপোনাৰ কাটি কেনে ভাজি কৰি ৰাখিছিলোঁ সেই ভাজা কৰা পিঁয়াজখিনি ওপৰতে দি দিলোঁ। আধা পিঁয়াজ আপুনি ভাজি পেলাই থ'ব, আধা এতিয়া দি দিব। ইয়াত মই মিঠাতেল দিলোঁ। এতিয়া মই ভালদৰে এইখিনি মিক্স কৰি লৈছোঁ। ভালকৈ মিক্স কৰি ল'ব লাগিব। গোটেই মছলাখিনি একেলগে মিক্স কৰি ভালকৈ সানি কেনে ল'ব লাগিব। অইন এটা ইয়াত মই বাচমতি ৰাইচটো ল'লোঁ। বাচমতি ৰাইচ এটা ধুই দি আপোনাৰ মই তাতে ৰিফাইন দিছোঁ। ৰিফাইনত এটা যিমান খাৰা মছলা আছে দালচেনি লং ইলাইচি চব দিছোঁ। এটা নেমুৰ ৰসো চেপি দিব লাগিব। এইখিনি এতিয়া বহাই দিব। আপোনাৰ বাচমতি ৰাইচখিনি 70-80% আপোনাৰ বইল হৈ যাব। তেতিয়া আপুনি এইখিনি বনাই ৰখা ভুনা মাংসখিনিত ওপৰত দি দিব। লগতে মই এইটো ঘিউ দি দিলোঁ। আৰু ভাজি ৰখা পিঁয়াজখিনি আছিলে লগতে ওপৰত দি দিলোঁ। এইটো বিৰিয়ানী ৰেডি হ'ল।